নমস্কাৰ সকলোকে। মই যোৰহাট টাউনৰ পৰা মোৰ এই যাত্ৰাটো আৰম্ভ কৰিছিলোঁ। ঘৰত মোৰ পত্নী আৰু মাত্ৰ 5 মাহৰ সৰু পুত্ৰক এৰি ওলাই আহিছিলোঁ। দায়িত্বৰ বোজা আছিল, কিন্তু মনত আছিল এটা দৃঢ় সংকল্প। আজিৰ দিনটো মোৰ জীৱনত নতুন অধ্যায়। মোৰ মামাৰ ল'ৰা মইদুলে মোক ষ্টেচনত এৰি থৈ গৈছিল। তাৰ পিছত মই জনশতাব্দী এক্সপ্ৰেছত উঠি গুৱাহাটীলৈ বুলি ৰাওনা হ'লোঁ। ট্ৰেইনত বহি মই এই কথা ভাবিছিলোঁ, জীৱনত যি পাইছোঁ সেয়া সহজে পোৱা নহয়। মই জীৱনত 5টা চৰকাৰী চাকৰি লাভ কৰিছিলোঁ, কিন্তু অনিবাৰ্য পৰিস্থিতিৰ বাবে যোগদান কৰিব নোৱাৰিলোঁ। মই মোৰ কিছুমান দায়িত্বৰ বাবে সেই সিদ্ধান্ত লৈছিলোঁ। মোৰ মা সদায় কৈছিল, তই যা, আগবাঢ়, কিন্তু মই তেওঁক এৰি যাব নোৱাৰিলোঁ। মই ভাবিছিলোঁ সময় আছে, কিন্তু জীৱনে মোক এনে এটা কঠিন শিক্ষা দিলে। মোৰ বিয়াৰ আগতে মায়ে আমাক এৰি থৈ গুচি গ'ল। তেওঁ মোৰ বিয়া দেখা নাপালে, মোৰ সন্তানক কোলাত ল'ব নোৱাৰিলে আৰু আজি এই সফলতাও দেখা নাপালে। মই অনুতপ্ত হওঁ, কিন্তু ভাঙি নপৰোঁ, কাৰণ মোৰ মাৰ শিক্ষা আছিল কেতিয়াও হাৰ নামানিবি। গুৱাহাটী ৰেলৱে ষ্টেচনত নামি মই বামুণী মৈদাম মোৰ পেহী ঘৰলৈ ৰেপিডত গুচি আহিলোঁ। পিছদিনা 11 ফেব্ৰুৱাৰী 2026 তাৰিখে মই জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত উপস্থিত হৈছিলোঁ নিয়োগ পত্ৰ গ্ৰহণ কৰিবলৈ। বিশাল 5000 আসনৰ হলত বহু বিভাগ, কৃষি উন্নয়ন বিভাগ, মীন বিভাগ, জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু আমাৰ চেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ পদ আৰু বহুতো পদ। যেতিয়া মই সেই মঞ্চত উঠিলোঁ, মই অনুভৱ কৰিলোঁ এইটো কেৱল এটা চাকৰি নহয়, এইটো মোৰ যুঁজৰ জয়। হয়, আজি মোৰ মা দেউতা মোৰ লগত নাই, কিন্তু তেওঁলোকৰ আশীৰ্বাদ মোৰ লগত আছে। কিছুমানে কয় দুৱাও আছে। আবা আমাৰ বাবে মই চাকৰিটো পাইছিলোঁ। মই 5 বাৰ চাকৰি হেৰুওৱা মানুহ নহয়, মই 5 বাৰ শিকি আগবঢ়া মানুহ। মই পৰাজিত নহয়, মই ধৈৰ্য প্ৰমাণ। এই সফলতা মোৰ আবা আম্মা পবিত্ৰ স্মৃতিলৈ উৎসৰ্গা কৰিছোঁ, আৰু মোৰ সৰু পুত্ৰৰ বাবে মই এইটো আৰম্ভণি মাত্ৰ। যিয়ে কষ্ট পাই আছে মনত ৰাখিবা, সময় হয়তো পলম কৰে, কিন্তু ন্যায় কৰে, হাৰ নামানিবা। আজি মই এটা কথাই স্পষ্টকৈ ক'ব বিচাৰোঁ, জীৱনত কেতিয়াবা সময় আমাৰ পক্ষত নাথাকে, কিন্তু দৃঢ় মনোবল থাকিলে ভাগ্য সলনি হয়। মই যিবোৰ দিন পাৰ কৰিছোঁ সেইবোৰে মোক দুৰ্বল কৰা নাই, বৰঞ্চ শক্তিশালী কৰিছে। প্ৰতিটো ব্যৰ্থ সুযোগে মোক অধিক দায়িত্বশীল আৰু অধিক সহনশীল কৰি তুলিছে। মই জানো আকাশখন সহজে মুকলি নহয়, নিজৰ ঠাই নিজেই সৃষ্টি কৰিব লাগে। আজি যি নিয়োগ পত্ৰ মোৰ হাতত, সেইটো কেৱল এটা কাগজ নহয়, এইটো মোৰ সহনশীলতা, মোৰ পৰিশ্ৰম আৰু মোৰ বিশ্বাসৰ প্ৰমাণ। মই আজিৰ পৰা কেৱল নিজৰ বাবে নোহোৱাকৈ মোৰ পৰিয়াল, মোৰ গাঁও, মোৰ সমাজ আৰু মোৰ অসমক আগুৱাই নিবলৈ কাম কৰিম। যদি আপুনি এই ভিডিঅ'টো চাই আছে আৰু সংগ্ৰাম কৰি আছে, মনত ৰাখিব আপোনাৰ সময়ো আহিব। নিজৰ ওপৰত বিশ্বাস ৰাখক, ধৈৰ্য ৰাখক, সংগ্ৰামক ভয় নকৰিব, কাৰণ যিয়ে সহে সেয়ে জিকে। ধন্যবাদ। জয় অসম।